দিনবিলাকত বা অনাগত দিনবিলাকত প্ৰতিটো খোজ দিবলৈ যাওঁতে আমি খুব চাই চিন্তি আমি আগবাঢ়িব লাগিব। গতিকে গোটেই কথাবিলাক আমি আমাৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে ইতিমধ্যে নামভৰ্তি কৰিছে তেওঁলোকৰ বাবে আমাৰ যি কৰণীয় থাকিব, আমাৰ শিক্ষাগুৰুসকল তথা আমাৰ শুভাকাংক্ষী তথা আমাৰ যিসকল শৈক্ষিক উপদেষ্টা আছে, ইতিমধ্যে নিৰুপমা বাইদেউৰ কথা আপোনালোকক অৱগত কৰিছে। গতিকে তেওঁলোকে আমাৰ প্ৰতিটো মুহূৰ্তত আমাৰ সুবিধা অসুবিধাবিলাক ছাত্ৰ ছাত্ৰীসকলে কেনেধৰণে আগুৱাই যাব এই কথাবিলাক আমি প্ৰতিটো মুহূৰ্তত আলোচনা কৰোঁ। গতিকে আপোনালোকক এটা কথাই ক'ব বিচাৰিছোঁ যে পদুম বোকাতহে ফুলে। গতিকে আপোনালোকে জানেই যে আমাৰ পৰিৱেশটোৰ কথা ইতিমধ্যে অৱগত হৈছে। গতিকে এইটো কথাও ক'ব লাগিব যে আমি বোকাৰ থাকি আমি আচলতে পদুম ফুলিবৰ কাৰণে যিখিনি ব্যৱস্থা, সেই ব্যৱস্থাখিনি আমি আৰম্ভণিৰ পৰাই আমি কৰিবৰ কাৰণে চেষ্টা কৰি আছোঁ। ইতিমধ্যে আপোনালোকে ফলাফলসমূহ পাইছে আৰু এইবাৰ এই বৰ্ষতো আমি বিভিন্ন কাৰ্যসূচী আমি হাতত লৈছোঁ। গতিকে মই বিশেষ আপোনালোকক কিবা কথা ক'বৰ কাৰণে আগবঢ়া নাই। আমি অনাগত দিনবিলাকত আৰু আহিবলগীয়া সময়বিলাকত আমি কি কাৰ্যসূচী হাতত ল'ম বা আমাৰ ছাত্ৰ ছাত্ৰীসকলে কি ধৰণে আগবাঢ়িব সেই কথাখিনি মই আপোনালোকক পোনপটীয়াভাৱে ক'ব বিচাৰিছোঁ। আমি প্ৰথমে আপোনালোকক ক'ব বিচাৰিছোঁ যে আমাৰ ইয়াত যিসকল ছাত্ৰ ছাত্ৰী ইতিমধ্যে নামভৰ্তি কৰিছে তেওঁলোকে কিন্তু খেলা ধূলা কৰিবই লাগিব, সেইটো আমাৰ বাধ্যতামূলক। আৰু মলয়া বাইদেউ ইতিমধ্যে আপোনালোকক হয়তো চিনাকি হৈছে আপোনালোকৰ আগত। মলয়া বাইদেৱে খুব সুন্দৰভাৱে নাটক তেওঁ শিকায় আমাৰ ছাত্ৰ ছাত্ৰীসকলক। এইখিনিকো আপোনালোকৰ অভিভাৱকসকলে তেওঁলোকক ক'ব লাগিব যে নাটকৰ জৰিয়তে আমাৰ ছাত্ৰ ছাত্ৰীসকলে নিজৰ যি দক্ষতা, নিজৰ যি শক্তি, সেই শক্তি প্ৰদৰ্শন কৰিবৰ কাৰণে আপোনালোকে তেওঁলোকক উৎসাহ দিব লাগিব। আৰু খেলৰ জৰিয়তে আমাৰ ছাত্ৰ ছাত্ৰীসকলে ভৱিষ্যত জীৱনত তেওঁলোক কেনেধৰণে আগবাঢ়িব সেই কথাখিনি আমি আমাৰ সেই বিভাগৰ কাৰণে নিৰ্দিষ্ট আমি শিক্ষক আমি ৰাখি ইয়াত এই বিদ্যালয়খনত আছে। ইতিমধ্যে আমি দুগৰাকীকৈ শিক্ষক আমি নিয়োজিত কৰিছোঁ এই বিদ্যালয়খনত। গতিকে খেলৰ ফালৰ পৰা আপোনালোকে সেই কথাখিনি চিন্তা কৰিব নালাগে। আমি ক্লাছ 6ৰ পৰাই 12লৈকে আমাৰ যিসকল ছাত্ৰ ছাত্ৰী খেলা ধূলাত আগবঢ়া তেওঁলোকে পাৰ্গত, ইতিমধ্যে তেওঁলোকে তেনেকুৱা ধৰণৰ পথ যিহেতু বাছি ল'বৰ কাৰণে চেষ্টা কৰিব, তেওঁলোকক আমি আগবঢ়াই লৈ যাম। আৰু এটা কথা আমি আপোনালোকক ক'ব বিচাৰিছোঁ যে আহিবলগীয়া যি সময়ত আমি দিল্লীৰ এটা কোচিং ইনষ্টিটিউট নেক্সট IS, আপোনালোকে নামটো হয়তো শুনিব পাৰে। তেওঁলোকে UPSC আৰু APSC আপোনালোকে জানে যে প্ৰশাসনিক বিষয়াৰ কাৰণে আমি এটা দুটা বছৰীয়া আমি এটা প্ৰশিক্ষণ প্ৰদান কৰিব বিচাৰিছোঁ। তেওঁলোকে অনলাইন জৰিয়তে আমি এটা ইয়াত স্মাৰ্ট ক্লাছ তৈয়াৰ কৰিছোঁ। ইতিমধ্যে আপোনালোকে দেখিব, আকৌ এবাৰ যেতিয়া আহে তেতিয়া হয়তো দেখা পাব যে তাত আমি 2টা বৰ্ষৰ কাৰণে তেওঁলোকক আমি ইয়াত প্ৰশিক্ষণ প্ৰদান কৰিম। গতিকে যিসকলে আপোনালোকৰ ওচৰত ছাত্ৰ ছাত্ৰীসকলে বা ধৰক ক্লাছ 11ত পঢ়িব বিচাৰিছে তেওঁলোকে 11 আৰু 12ত আমি সেইটো দিম। আৰু এটা আমি ব্যৱস্থা ইয়াত গ্ৰহণ কৰিম যে ক্লাছ 9 আৰু 8ৰ পৰা যিসকল ছাত্ৰ ছাত্ৰীয়ে ইয়াত নামভৰ্তি কৰিছে তেওঁলোকৰ কাৰণে এতিয়াৰ পৰা আচলতে আহিবলগীয়া দিনবিলাকত তেওঁলোকে কোনটো দিশত আচলতে আগবাঢ়িব সেই সম্পৰ্কে আমি ইতিমধ্যে আমাৰ এডভাইজাৰসকলৰ লগত শৈক্ষিক উপদেষ্টাসকলৰ লগত ইতিমধ্যে আলোচনা কৰিছোঁ। আৰু এই যি বিহুৰ আগলৈকে যিখিনি আমি এতিয়া সময় পাম, এই সময়খিনি তেওঁলোকৰ লগত আমি খুব ঘনাই আমি তেওঁলোকক কথা পাতিম, কাউন্সিলিং কৰিম, আলোচনা কৰিম। তেওঁলোকে ভৱিষ্যত জীৱনত তেওঁলোকে কেনেধৰণে আগবাঢ়িব এই কথাখিনি আমি এতিয়াৰ পৰাই তেওঁলোকক কোনটো দিশত গ'লে তেওঁলোকে সুবিধা হ'ব আৰু তেওঁলোকে কিনো ভাবি আছে এই কথাখিনি আপোনালোকেও আমাক অৱগত কৰিব লাগিব যে আপোনালোকৰ ছাত্ৰ বা ছাত্ৰীগৰাকী কোনখিনি দিশত আচলতে বেছি আগ্ৰহী বা এক্সপাৰ্ট এই কথাখিনি আপোনালোকে আমাক জনাই থৈ যাব লাগিব। আৰু নাটকৰ কথাটো মই ইতিমধ্যে আপোনালোকক কৈছিলোঁ যে নাটকৰ কথাটো হ'ল যে কি আমি যোৱাটো বৰ্ষত
নেশ্যনেল পৰ্যায়ৰ এখন নাটক আমি ৰাষ্ট্ৰীয় পৰ্যায়ৰ এখন নাটক আমি ইয়াতে আমি পাতিছিলোঁ আৰু সেই নাটকখনৰ নাম আছিল বচাং থিয়েটাৰ ফেষ্টিভেল আৰু আমাৰ এটা খুব ভাল লগা কথা যে সেই নাটকখন আমি এইবাৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আমি আপোনালোকৰ লগত প্ৰদৰ্শন কৰিবৰ কাৰণে গৈ আছোঁ। এইখন হৈছে বচাং ইণ্টাৰনেশ্যনেল থিয়েটাৰ ফেষ্টিভেল আৰু আটাইতকৈ ভাল লগা কথা যে ইতিমধ্যেই আমাক 5খন দেশে ইতিমধ্যে আমাক জনাইছে যে তেওঁলোকে আমাৰ এই বিদ্যালয়লৈ আহিব আৰু 31 অক্টোবৰ 2 নৱেম্বৰ তাৰিখে তেওঁলোকে আমাৰ ইয়াত প্ৰদৰ্শন কৰিব। গতিকে আমি সকলোৱে খুব আগ্ৰহেৰে বাট চাই আছোঁ এই অনুষ্ঠানটোলৈ। 31 অক্টোবৰ আৰু 2 নৱেম্বৰত আপোনালোকৰ কাষলৈ 5খন দেশ আহিব। দেশ এখন নাম আপোনালোকৰ আগত মই অৱগত কৰি দিব বিচাৰিছোঁ: শ্ৰীলংকা, ইজিপ্ত, ইণ্ডোনেছিয়া, আৰ্মেনিয়া আৰু চাউথ কোৰিয়া। এই 5খন দেশ আৰু আমাৰ ভাৰতবৰ্ষৰ যিবিলাক ভাল ভাল নাট্য দল আছে তেওঁলোকে আহিব আৰু লগতে আমাৰ অসমৰ ভিতৰত যিবিলাক স্কুল থাকিব, স্কুলৰ যিসকল নাটকৰ যিবিলাক দল থাকিব আৰু তেওঁলোকৰ মাজত আমাৰ এটা প্ৰতিযোগিতা হ'ব। গতিকে এখন খুব এটা ডাঙৰ এটা আমাৰ কাৰণে কাৰ্যসূচী আচলতে। গতিকে এতিয়াৰ পৰা আপোনালোকক কৈ দিছোঁ যে ছাত্ৰ ছাত্ৰীসকল তথা অভিভাৱকসকল সকলোৱে আমাক আপোনালোকে সহযোগিতা আগবঢ়াব লাগিব, পৰামৰ্শ আগবঢ়াব লাগিব এই বিশেষ কাৰ্যসূচীটিৰ কাৰণে। কাৰণ এইটো চাগে এই উজনি অসমত চাগে প্ৰথমবাৰ স্কুল পৰ্যায়ত এই এটা মানে কি ক'ম যে থিয়েটাৰ ফেষ্টিভেল হ'বলৈ গৈ আছে। গতিকে আপোনালোকে এমাহৰ আগৰ পৰাই বা 2 মাহৰ আগৰ পৰাই আমাক এই যি সহযোগিতা আপোনাৰ পৰা বিচাৰিম সেই সহযোগিতা কিন্তু আপোনালোকে কৰিব লাগিব আৰু আপোনালোক সকলোৱে এই নাটকখনত আপোনালোকে আহিব লাগিব, দৰ্শক হিচাপে থাকিব লাগিব, আপোনালোকে সহযোগিতা আগবঢ়াব লাগিব। গতিকে এই কথাখিনি আপোনালোকক অৱগত কৰিছোঁ। কথাও কৈছোঁ যে আৰু নাটকৰ কথাখিনিও ক'লোঁ। আৰু এটা কথা ক'বলগীয়া আছে যে আমি খেলৰ দিশত আমি যদি ক'বলৈ যাওঁ তেতিয়াহ'লে আপোনালোকে যোৱাটো বৰ্ষত আপোনালোকে দেখিছে যে আমাৰ এটা ফুটবল টীম আছে আৰু সেই ফুটবল টীমে 3খনকৈ ভাল ভাল খেলত ৰানাৰ্ছ আপ পাবৰ কাৰণে সক্ষম হৈছিলে আৰু এইবাৰো আমি 20জনকৈ কেৱল ফুটবলৰ কাৰণে 20জনকৈ আমি ল'ৰা ইতিমধ্যে আমি নিৰ্বাচিত কৰি আছোঁ। আৰু আপোনালোকৰ যদি ঘৰৰ আশে পাশে বা আপোনালোকৰ কোনোবা যদি সম্বন্ধীয় তেনেকুৱা থাকে তেতিয়াহ'লে আমাক যোগাযোগ কৰিব। আমি 20জন ছাত্ৰ ছাত্ৰীৰ কাৰণে তেওঁলোকৰ আমি সুবিধা দিবৰ কাৰণে চেষ্টা কৰিছোঁ, ল'ৰা আৰু ছোৱালী উভয়ে। আৰু কেইটামান আমি খেল ইয়াত মানে সন্নিৱিষ্ট কৰিছোঁ: এথলেটিক্স, ভলীবল, কাবাডী এনেকুৱা ধৰণে। গতিকে এইকেইটা খেলৰ কাৰণেও যদি আপোনালোকৰ আশে পাশে কোনোবা আছে তেতিয়াহ'লে আমাক অৱগত কৰিব। গতিকে আমি এই ছেশ্যনটোত বহুত এটা গুৰুত্বপূৰ্ণ দিশৰ ওপৰত আমি আমাৰ ছাত্ৰ ছাত্ৰীসকলক আগবঢ়াই লৈ যাবৰ কাৰণে যিহেতু চেষ্টা কৰিছোঁ। গতিকে আপোনালোকৰ সুবিধা অসুবিধা বা আমাৰ সুবিধা অসুবিধাখিনি যিহেতু থাকিব, গতিকে এইখিনি আপোনালোকক পৰৱৰ্তী সময়ত আমি আলোচনা কৰিম। তেনেধৰণে আগবাঢ়িলে আমি এটা খুব সুন্দৰভাৱে আপোনালোকৰ ল'ৰা ছোৱালীবিলাকে যিহেতু বাহিৰৰ দেশৰ পৰা বিভিন্ন দলসমূহ আহিব, যে আমি তেওঁলোকৰ পৰা কি শিকিব পাৰোঁ, তেওঁলোকে আমাৰ পৰা কি শিকি যাব, এই কথাখিনি আছে। গতিকে আপোনালোকে সহযোগিতা আমাক আগবঢ়াব লাগিব, এই কথাখিনি আপোনালোকক কৈ থ'লোঁ আগতীয়াকৈ। আৰু আমি এই যি সময়ছোৱা আচলতে বিহুলৈকে আমি বিহু প্ৰশিক্ষণ থাকিব, নাটকৰ আমাৰ কাৰ্যসূচী থাকিব, নাট ইয়াত প্ৰশিক্ষণ দিব আৰু আমাৰ জনগোষ্ঠীয় কিছুমান বিহুৰ কিছুমান আমাৰ প্ৰশিক্ষণ ইয়াত দিয়া হ'ব। গতিকে আপোনালোকৰ ছাত্ৰ ছাত্ৰীসকল কোনোবাই যদি ঢোল বজাইছিল বা অন্যান্য ইনষ্ট্ৰুমেণ্ট বজাইছিল তেওঁলোকক আপোনালোকে ইনষ্ট্ৰুমেণ্ট আনি ইয়াত আমাক দি থৈ যাব, যাতে আমি ছাত্ৰ ছাত্ৰীসকলক আৰু তেওঁলোকৰ সেই দিশটোত যাতে আমি আগবঢ়াই লৈ যাব পাৰোঁ। আৰু কোনোবাই যদি ভাল ছবি আঁকে সেই কথাবিলাকো আমাক ছাত্ৰ ছাত্ৰী তথা অভিভাৱকসকলে ক'ব লাগিব, যে আমি তেওঁলোকক আৰু আগলৈ কেনেকৈ আগবঢ়াই লৈ যাব পাৰোঁ সেই কথাখিনি আমি প্ৰতিটো মুহূৰ্তত চাবৰ কাৰণে চেষ্টা কৰিম। যদি আমি কেতিয়াবা আমাৰো এই ভুল ত্ৰুটিবিলাক ৰৈ যায় তেতিয়াও আপোনালোকে আমাক আহি
ধুনীয়াকৈ ক'ব, আমিও সেইখিনি আপোনালোকৰ পৰা আঁকোৱালি ল'ম কথাখিনি, আৰু আমি তাত তেনেকৈ ধৰণে আগুৱাই যাবৰ কাৰণে আমি প্ৰতিটো মুহূৰ্তত চেষ্টা কৰিম।